নমস্কাৰ বন্ধুসকল আজি বনাব লৈছোঁ ৰাতিৰ সাজত ইয়াখনি পোলাও হেতু ফেসবুকতে পোৱা ৰেচিপি এটা হয় তাত অলপ বেছিকৈ বনাইছিলে মই আধা কিলো জহা চাউল ভালকৈ ধুই অকমান তিয়াই ৰাখিছোঁ আৰু এইখিনি হৈছে মাংস প্ৰায় আধা কিলো আৰু তাৰ লগত প্ৰায় 1 পোৱা পিয়াজ কাটি লৈছোঁ আধাখিনি ইয়াখনিত যাব আৰু আধাখিনি পোলাওত যাব যেনেকৈ দৰে কৈছিলে মই তেনেকৈ কৈছোঁ আদা অলপ বেছিকৈ লাগিব বুলি কৈছিলে মোৰ অলপ বেছি হৈছে ইয়াতকৈ অলপ কমাই দিম আৰু ইয়া নহৰু আৰু লগত লাগিব আপোনাৰ তেজপাত ইলাইচি দালচেনি আৰু ৰিফাইন অইল এতিয়া আৰম্ভ কৰোঁ প্ৰক্ৰিয়াটো প্ৰথমে পেন এখনত মাংসখিনি পিয়াজ আদা নহৰু তেজপাত ইলাইচি আৰু দালচেনি লৈ পেলাই অকমান ৰিফাইন আৰু নিমখ দি পেলাই বন্ধ মানে ঢাকি থৈ দিম আৰু অকমান সিজিবলৈ দিম ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ কৰিব নালাগে যেহেতু ইয়াৰ পৰা পানী ওলাবই অকনমান পিছত দেখা পাব ইয়াৰ পৰা পানী ওলাই মাংসখিনি সিজি আহিছে তাৰ পিছত আমি এটা সসপেন লম সসপেনত বাকিখিনি আধাখিনি পিয়াজ ৰিফাইনত সুন্দৰকৈ ৰঙা হোৱালৈকে ভাজিম যেহেতু পিছৰ ক্লিপখিনি মোৰ সৰু গতিকে মই কথাখিনি একেলগে কৈ গৈছো আপোনালোকে দেখিলে বুজি পাব আৰু কিন্তু মোৰ সসপেনটো সৰু হোৱাৰ বাবে মই আকৌ পুনৰ তাক কেৰাহীত ভাজিবলগীয়া হ'ল মানে সৰু নহয় ঠিক কিন্তু ষ্টিলৰ সসপেন হোৱাৰ কাৰণে ভাজিবলৈ অসুবিধা হ'ল মই কেৰাহীত আনি পেলাই পিয়াজখিনি ভাজিলোঁ পিয়াজখিনি ভাজোতে তাত তেজপাত আৰু ইলাইচি দালচেনি দি লৈছিলোঁ পিয়াজখিনি একদম ৰঙচুৱা হোৱাকৈ ভাজিব তেতিয়াহে আচল সোৱাদটো পোৱা যাব ৰঙচুৱাকৈ ভজাৰ পিছত তাত মই যেহেতু আধা কেজি চাউল লৈছিলোঁ 75 ml পানী দিছোঁ সেইখিনি পানী প্ৰথম উতলটো আহোঁতে ইয়াখনি কৰি থোৱা মাংসখিনি ইয়াত ঢালি দিছোঁ দ্বিতীয় উতলটো আহোঁতে আধা কেজি জহা চাউল ঢালি দিছোঁ আৰু সুন্দৰকৈ অলপ বেছি গেছতে ভাজিব মানে সিজিবলৈ দিছোঁ তাত যে দেখিছোঁ চাউলখিনি অলমোষ্ট সিজি গৈছে তাত কলপাত আৰু ঘিউ দি পেলাই কলপাত দি পেলাই দম দিছোঁ আৰু তাৰ পিছত সিমত প্ৰায় 10 মিনিট সময় ৰাখিছোঁ আৰু দেখিছে সুন্দৰ ইয়াখনি পোলাও সাজু হৈ উঠিছে ভিডিঅ'খিনি আৰু ভালকৈ চাব বিচাৰিলে সবাব ৰেহমান নামৰ ভাইটিৰ ফেসবুক পেজটোত চাব মই তেওঁৰ পৰাই শিকি পেলাই বনাইছোঁ তেওঁ প্ৰফেচনেলি খুব ধুনীয়াকৈ ভিডিঅ'বিলাক কৰে মইতো ইমান নাজানো ঘৰুৱাভাৱে কৈছোঁ সকলোৱে বনাই খাব পাৰে বৰ সোৱাদ লগা হয়